সপোনতো ভবা নাছিলোঁ আমেৰিকাৰ পৰা আহি ভাৰতৰ বোৱাৰী হ'ম বুলি। কেইবছৰমান আগতে দিল্লীলৈ আহোঁতে লগ পাইছিলোঁ দীপকক। বন্ধুত্ব, প্ৰেম আৰু বিবাহেৰে এক হোৱা দুই দেশৰ দুই প্ৰেমিক পক্ষী। কোনেনো জানে কাৰ জীৱনলৈ ক'ৰ পৰা কেনেকৈ আহে কোন জীৱনসংগী হৈ। অজান হৈয়ে দীপকৰ জীৱনলৈ চিৰদিনলৈ আহিল আমেৰিকাৰ হানা। কেইবছৰমান আগতে তাই দিল্লীলৈ আহোঁতেই তাই লগ পাইছিল দীপকক। প্ৰথমে চিনাকি আৰু তাৰপিছত দুয়োৰে মাজত বন্ধুত্ব। কিন্তু এদিন হঠাৎ মই উভতি যোৱাৰ সময় আহিল আমেৰিকালৈ। উভতি যোৱাৰ সময়ত সি মোৰ এখন পেইণ্টিং আঁকি মনৰ কথা ক'লে। সময় বাগৰিল। একমাত্ৰ ইণ্টাৰনেটেই দুয়োকে একেবাৰে কাষত ৰাখিছিল। দূৰত্ব হ'লেও এদিন সি ক'লে যে মোৰ অবিহনে সি থাকিব নোৱাৰে। লাহে লাহে আমাৰ প্ৰেমো শক্তিশালী হৈ উঠিল। এদিন ময়ো আমেৰিকাৰ পৰা উৰা মাৰি তাৰ কাষলৈ আহিলোঁ চিৰদিনলৈ বুলি। নিজ দেশ ঘৰ এৰি অহাটো কঠিন আছিল যদিও তাৰ মৰমে সকলো কঠিনতা উফৰাই পেলালে। মোৰ প্ৰতি তাৰ মৰম সন্মানবোৰে মোক এতিয়া এক ডাঙৰ প্ৰাপ্তিৰ অনুভূতি দিয়ে। এইবাবেই প্ৰেম হয়তো স্বৰ্গীয় অনুভূতি যে জাতিকুল দেশৰ সীমা নামানে। আমাৰ ফালৰ পৰাও শুভকামনা থাকিল দীপক আৰু হানাহলৈ।